এইবাৰ ৰাজ্যত অমৃত বৃক্ষৰ নামত কেলেংকাৰী অমৃত বৃক্ষৰ হাজাৰ হাজাৰ গছ পুলি মানুহৰ মাজত বিলাই নিদি গোপনে পুতি থলে 10,000 গছ পুলি ওদালগুৰি জিলাৰ কলাইগাঁও উন্নয়ন খণ্ডৰ অন্তৰ্গত মাজৰচোৱা ভিচিডিচিত সংঘটিত হৈছে এই আজব কাণ্ড সমাধিস্থ হল 10,000 বৃক্ষ সন্তান চৰকাৰৰ অমৃত বৃক্ষ অভিযানৰ 10,000 গছৰ অপমৃত্যুৰ কাহিনী গছ ৰুব নোৱাৰি গাত খান্দি ভূগৰ্ভস্থ কৰিলে প্ৰশাসনৰ লোকে উদালগুৰি মাজৰচুবা ভিচিডিচিৰ কাণ্ডত ক্ষোভিত স্থানীয় জনতা চৰকাৰে যি অমৃত বৃক্ষ আন্দোলনৰ নামত এটা আসলতে ফ্লপ শ্ব' এটা পৰিণত হৈছে বিশেষকৈ এই যেটো আমাৰ ভিচিডিচি ডুমৰুগুৰি ভিচিডিচি ইয়াৰ যিগৰাকী চেয়াৰমেন আসলতে মাজৰচুবা ভিচিডিচি ইয়াৰ যিগৰাকী চেয়াৰমেন এই চেয়াৰমেন গৰাকীৰ অত্যন্ত আসলতে উদাসীনতা আৰু তেওঁৰ ৰাইজৰ প্ৰতি কোনো দায়বদ্ধ নথকা বা চৰকাৰী গাইডলাইন কোনো ধৰণৰ নমনাকে আসলতে গছৰ পুলি মখা যিসমূহ কবৰ দিয়া হৈছে আসলতে আৰু সেইফালে এটা নদী আছে এই নদীৰ গৰাত পেলাই দিয়া হৈছে কোনো ধৰণৰ গছ পুলি বিতৰণ কৰা নাই আৰু গছপুলি গোটেই কবৰ দিয়া হৈছে আসলতে উদালগুৰি জিলাৰ কলাইগাঁও উন্নয়ন খণ্ডৰ অন্তৰ্গত মাজৰচুবা ভিচিডিচিত সংঘটিত হৈছে এই আজব কাণ্ড চৰকাৰৰ অমৃত বৃক্ষ আন্দোলনৰ অংশ হিচাপে উদালগুৰি জিলা প্ৰশাসনে 12 লাখ গছপুলি ৰোপণৰ এক লক্ষ্য নিৰ্ধাৰণ কৰিছে কিন্তু মূৰকত যেন এছাম বিষয়া আৰু ভিচিডিচিৰ অধ্যক্ষই চৰকাৰৰ অমৃত বৃক্ষ আন্দোলনক বৃদ্ধাংগুষ্ঠ দেখুৱালে জিলাখনৰ কলাইগাঁও উন্নয়ন খণ্ডৰ অন্তৰ্গত মাজৰচুবা ভিচিডিচিৰ অধ্যক্ষ বিশ্বম্বৰ দাসৰ নেতৃত্বত 10,000 গছপুলি ৰোপণৰ লক্ষ্য লোৱা হৈছিল যদিও মাত্ৰ নগণ্য কেইজনমান লোকক কেইডালমান গছপুলি বিতৰণ কৰিয়ে দায়িত্ব সামৰিলে অধ্যক্ষই বাকি বহু হাজাৰ গছপুলি দীৰ্ঘদিন ধৰি কাৰ্যালয়ৰ বন্ধ কোঠাতে আবদ্ধ কৰি থোৱাৰ ফলত গছপুলিবোৰ মৰহি যাবলৈ ধৰে শেষত উপায়হীন হৈ একাংশ গছপুলি বিতৰণৰ দায়িত্বত থকা লোকে সকলো গছপুলি কাৰ্যালয়ৰ পিছফালে পুতি থয় আৰু কিছুমান গছপুলি নৈত উটুৱাই দিয়ে ভিচিডিচিৰ অধ্যক্ষৰ কাণ্ডত হতবাক হৈ পৰিছে স্থানীয় দল সংগঠন আমাক মাতাই নাই কোনো জনোৱাই নাই আমি নাজানো ইতিহে গম পাইছো যে পুতি পেলাইছে আমাক মাতিলে আমি ললো হয় আমাৰ স্থানীয় ৰাইজে ললে হয় বহুতে ললে হয় কিন্তু ধৰ গোটৰ মানুহহে দিম বুলি কৈছে সেইকাৰণে আমাৰ ৰাজ্যৰ স্থানীয় মানুহখিনি আহা নাই অত্যন্ত গৰিহণাৰ যোগ্য ইয়াত এটা আইনী ব্যৱস্থা হ'ব লাগে ইয়াত এটা তদন্ত হ'ব লাগে কাৰণ গছৰ পুলি ৰোপণ কৰা নাই সেইটো ডাঙৰ কথা নহয় কিন্তু এইসমূহ আসলতে গছৰ পুলি গোটেই পুতি ধ্বংস কৰা হৈছে উদালগুৰিৰ পৰা ৰিপুঞ্জয় নাথৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট বাংলাদেশক লৈ মমতা বেনাৰ্জীৰ হুংকাৰ আমি বাংলাদেশক ভাল পাওঁ বাংলাদেশ আৰু ভাৰতবৰ্ষ পৃথক ৰাষ্ট্ৰ বাংলাদেশৰ জুইত ভাৰতে ইন্ধন ঢালিলে অসম শান্তিত নাথাকে উত্তৰ পূব বিহাৰ উত্তৰ প্ৰদেশ কোনো শান্তিত নাথাকে পশ্চিমবংগত মমতা দিলে এই উচ্চতনীমূলক ভাষণ মমতাৰ উচ্চতনীমূলক ভাষণ বাংলাদেশক লৈ মমতা বেনাৰ্জীয়ে হুংকাৰ দিছে আমি বাংলাদেশক ভাল পাওঁ বাংলাদেশ আৰু ভাৰতবৰ্ষ পৃথক ৰাষ্ট্ৰ বাংলাদেশৰ জুইত ভাৰতে ইন্ধন ঢালিলে অসম শান্তিত নাথাকে উত্তৰ পূব বিহাৰ উত্তৰ প্ৰদেশ কোনো শান্তিত নাথাকে কেউ কেউ মনে করছেন এটা বাংলাদেশ আমি বাংলাদেশকে ভালোবাসি ওরা আমাদের মতো কথা বলে ওদের সংস্কৃতি আমাদের সংস্কৃতি এক কিন্তু মনে রাখবেন বাংলাদেশ একটা আলাদা রাষ্ট্র ভারতবর্ষ একটা আলাদা রাষ্ট্র মোদি বাবু আপনার পার্টিকে দিয়ে আগুন লাগাচ্ছেন মনে রাখবেন বাংলায় যদি আগুন লাগান আসামও থেমে থাকবে না নর্থ ইস্টও থেমে থাকবে না উত্তর প্রদেশও থেমে থাকবে না বিহারও থেমে থাকবে না ঝাড়খণ্ড থেমে থাকবে না উড়িষ্যাও থেমে থাকবে না আর দিল্লিও থেমে থাকবে না আপনার চেয়ারটা আমরা টলমল করে দেব ইফালে মমতাক প্ৰত্যুত্তৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আমাক কেনেকৈ ৰঙা চকু দেখুৱাবলৈ সাহস পালে নিজৰ ব্যৰ্থ ৰাজনীতিৰে ভাৰতক জ্বলাবলৈ চেষ্টা নকৰিব ধৰ্ষণকাৰীক 7 দিনৰ ভিতৰত ফাঁচীৰ পোষকতা মমতাৰ অসম আৰক্ষী সন্দৰ্ভতো মন্তব্য মমতা বেনাৰ্জীৰ অসম অভিযুক্তক এনকাউণ্টাৰ কৰা হয় অসমত মমতা বেনাৰ্জীয়ে সেই কথা উল্লেখ কৰিছে তাৰ বিপৰীতে আন কেতবোৰ যিবোৰ কথা কৈছে যে ইন্ধন যোগাইছে ভাৰতে এই বাংলাদেশৰ পৰিস্থিতিত সেই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে এনে ধৰণৰ কথা আমাক নকব আমাক কেনেকৈ ৰঙা চকু দেখুৱাবলৈ সাহস পালে মমতা বেনাৰ্জীয়ে সেই প্ৰশ্ন অসমৰ মুখ্যমন্ত্ৰীৰ
আৰজি কৰ হস্পিটাল কাণ্ডক লৈ উত্তাল হৈ আছে কলকাতা কেতিয়াবা যদি জংগী আন্দোলন আন কেতিয়াবা আকৌ নৃত্য গীতৰ মাজেৰে ভুক্তভোগী মহিলা চিকিৎসকৰ ন্যায়ৰ দাবীত প্ৰতিবাদ কৰিছে সকলোৱে ইফালে বিজেপিৰ 12 ঘণ্টা বন্ধ বংগত স্তব্ধ হৈ পৰিল সাধাৰণ জনজীৱন প্ৰতিবাদত উতলিছে কলকাতা কলকাতাৰ নৃশংস চিকিৎসক ছাত্ৰীৰ ন্যায় বিচাৰৰ দাবীত চলা অবিৰত প্ৰতিবাদ থমকি ৰোৱাৰ নামেই নাই দিনে নিশাই প্ৰতিবাদ কেৱল প্ৰতিবাদ প্ৰতিবাদৰ ভাষা কেতিয়াবা জংগী কেতিয়াবা নীৰৱতা আৰু কেতিয়াবা গান ক্ষুধাকণ্ঠৰ গীতে প্ৰতিবাদকাৰীক দিছে জাগৰণৰ উৎসাহ মঙ্গলবাৰে প্ৰতিবাদ সাব্যস্ত কৰা সহস্ৰাধিক প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীয়ে লাঠিচালনা আৰু কন্দুৱা গেছ নিক্ষেপ কৰাৰ পাছতে উত্তপ্ত হৈ পৰিছিল কলকাতাৰ ৰাজপথ প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত হোৱা হতাহতিত আহত হৈছিল বহু কেইগৰাকী লোক ইয়াৰ পিছতে প্ৰতিবাদকাৰীসকলৰ মাজৰ পৰা 200ৰো অধিক লোকক গ্ৰেপ্তাৰ কৰিছিল বংগ আৰক্ষীয়ে এই ঘটনাৰ প্ৰতিবাদত বুধবাৰে বন্ধ আহ্বানত স্তব্ধ হৈ পৰে কলকাতা প্ৰতিবাদকাৰীক নিগ্ৰহ চলোৱা টিএমচি চৰকাৰৰ বিৰুদ্ধে বুধবাৰে বংগবন্ধৰ আহ্বান কৰিছিল বিজেপিয়ে বিজেপিৰ 12 ঘণ্টা বংগবন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰে কলকাতা কেৱল কলকাতাতে নহয় আলিপুৰদুৱাৰৰ ৰাজপথতো বংগবন্ধৰ আহ্বান জনাই বিজেপিয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে আৰজি কৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ ধৰ্ষণ হত্যা গোচৰৰ তদন্তত গাফিলতি কৰাৰ অভিযোগত প্ৰতিবাদকাৰীসকলে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক পদত্যাগৰ দাবী জনায় ममता बनर्जी की पुलिस शांति से कोई भी डेमोक्रेटिक आंदोलन को करने नहीं दे रही है यही ममता बनर्जी की पुलिस है ममता बनर्जी पुलिस अनेबल टू मेंटेन द लॉ एंड ऑर्डर they are creating the hegemony in the state and they are arresting the BJP workers দেখুন যেভাবে বিজেপি কর্মীদেরকে তোলা হচ্ছে অগণতান্ত্রিক পদ্ধতিতে তোলা হচ্ছে আমরা আমাদের এই আন্দোলনকে জারি রাখব এই আন্দোলনকে এইভাবে অসফল করা যাবে না এটা মানুষের আন্দোলনে পরিণত হয়েছে একটাই স্লোগান দফা অনেক দাবি এক মমতার পদত্যাগ কেৱল ৰাজপথতেই নহয় পশ্চিমবংগৰ কেইবা ঠাইতো ৰেলপথ অৱৰোধ কৰি বিজেপিৰ কৰ্মকৰ্তাসকলে প্ৰতিবাদ সাব্যস্ত কৰে ইয়াৰ মাজতে ৰাজপথত চলাচল কৰা বাহনসমূহত বাধা প্ৰদান কৰা বিজেপিৰ কৰ্মকৰ্তাসকলক ঠায়ে ঠায়ে আটক কৰে মমতাৰ আৰক্ষীয়ে ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট এবাৰ পশ্চিমবংগত প্ৰণয়ন কৰা হ'ব ধৰ্ষণ প্ৰতিৰোধী আইন বিজেপিৰ বংগবন্ধ প্ৰতিবাদৰ মাজতে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা অহা সপ্তাহত পশ্চিমবংগৰ বিধানসভাৰ আহ্বান কৰিছে মমতা বেনাৰ্জীয়ে বিধানসভাত উত্থাপন কৰা হ'ব ধৰ্ষণ প্ৰতিৰোধী বিধেয়ক এই বিধেয়ক গৃহীত কৰি 7 দিনৰ ভিতৰত ধৰ্ষণকাৰীক চৰম শাস্তিৰ আইন প্ৰণয়ন কৰা হ'ব লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে ক'লে বিধেয়কখন ৰাজ্যপালৰ স্বাক্ষৰৰ বাবে প্ৰেৰণ কৰা হ'ব ৰাজ্যপালে স্বাক্ষৰ কৰিব লাগিব এই বিধেয়কত অন্যথা গঢ়ি তোলা হ'ব প্ৰতিবাদ লগতে মমতা বেনাৰ্জীয়ে ক'লে আমি দুখিক 7 দিনৰ ভিতৰত চৰম শাস্তি দিয়াটো বিচাৰিছো মমতা বেনাৰ্জীয়ে এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীক পত্ৰ প্ৰেৰণ কৰাৰ কথা প্ৰকাশ কৰি ক'লে কেন্দ্ৰীয় চৰকাৰে অনা ন্যায় সংহিতাত কেৱল কাৰাবাসৰ শাস্তিহে আছে এই ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ ক্ষমতা নাই আমি ক্ষমতা পালে ধৰ্ষণকাৰীক 7 দিনৰ ভিতৰত চৰম শাস্তি দিয়াৰ ব্যৱস্থা কৰিম আমি এখনো বলি রাজ্যের হাতে পাওয়ার নেই রাজ্যের হাতে পাওয়ার থাকলে আমি 7 দিনে করে দেবো যারা ধর্ষক করবে তাদের একমাত্র শাস্তি ফাঁসি 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 আর কিছু নয়
করব বিধানসভায় স্পিকারকে বলে, এবং আমরা ওয়েস্ট বেঙ্গল অ্যাসেম্বলি থেকে আগামী 10 দিনের মধ্যে ফাঁসির ধর্ষকের ফাঁসি চাই এই বিল আমরা পাশ করে রাজ্যপালের কাছে পাঠাবো। ৰিলায়েন্স আৰু ডিজনীৰ একত্ৰীকৰণৰ অনুমোদন কমিশ্যন অফ ইণ্ডিয়া, ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেড, ভায়াকম 18 মিডিয়া প্ৰাইভেট লিমিটেড, ডিজিটেল 18 মিডিয়া লিমিটেড, ষ্টাৰ ইণ্ডিয়া প্ৰাইভেট লিমিটেড আৰু ষ্টাৰ টেলিভিছন প্ৰডাকশ্যন লিমিটেডৰ একত্ৰীকৰণত অনুমোদন জনালে CCI। এই একত্ৰীকৰণৰ ক্ষেত্ৰত সংশ্লিষ্ট কোম্পানীসমূহে নিজাববীয়াকৈ সাল সলনি কৰিব। ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেডৰ 47 সংখ্যক বাৰ্ষিক অধিৱেশনৰ এদিন পূৰ্বে CCIয়ে কৰিছে ঘোষণা। এই বছৰৰ ফেব্ৰুৱাৰীত ভায়াকম 18 আৰু ডিজনীৰ ভাৰতীয় সংস্কৰণ ষ্টাৰ ইণ্ডিয়াৰ একত্ৰীকৰণৰ কথা ঘোষণা কৰা হৈছিল। টিভি আৰু ডিজিটেল ষ্ট্ৰিমিং প্লেটফৰ্মৰ ক্ষেত্ৰত দেশৰ সৰ্ববৃহৎ প্ৰতিষ্ঠান গঢ় দিয়াৰ উদ্দেশ্যেৰে ৰিলায়েন্স আৰু ডিজনীৰ মাজত হৈছে বহু প্ৰতীক্ষিত একত্ৰীকৰণ। একত্ৰীকৰণৰ এই চুক্তি অনুসৰি ভায়াকম 18ৰ মিডিয়া অপাৰেশ্যন আৰু ষ্টাৰ ইণ্ডিয়া প্ৰাইভেট লিমিটেড একত্ৰিত হৈ পৰিব। ন্যায়ালয় অনুমোদন ব্যৱস্থাৰ জৰিয়তে একত্ৰীকৰণ কৰা হৈছে। 70,350 কোটি টকীয়া ব্যৱসায়ত ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজে নতুনকৈ বিনিয়োগ কৰিব 11,500 কোটি টকা। ছনী, নেটফ্লিক্স আৰু এমেজনৰ সৈতে প্ৰতিযোগিতা কৰিবলৈ ৰিলায়েন্সে চুক্তি স্বাক্ষৰ কৰিছে। এই চুক্তি স্বাক্ষৰ পিছতে ৰিলায়েন্সৰ টিভি চেনেলৰ সংখ্যা 120টালৈ বৃদ্ধি পালে। লগতে থাকিব 2টা লাইভ ষ্ট্ৰিমিং ছাৰ্ভিচ। ৰিলায়েন্স আৰু ডিজনী একত্ৰীকৰণৰ পিছত সমগ্ৰ কাম কাজ চম্ভালিব ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজে। এই চুক্তি অনুসৰি এই ব্যৱসায়ত ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেডৰ অংশীদাৰিত্ব হ'ব 16.34%। ভায়াকম 18ৰ অংশীদাৰিত্ব হ'ব 46.82%। আনহাতে ডিজনীৰ হাতত থাকিব 36.84%। ৰিলায়েন্স ফাউণ্ডেশ্যনৰ অধ্যক্ষ নীতা আম্বানীয়ে নতুন ব্যৱসায়িক গোটৰ অধ্যক্ষৰ পদত অধিষ্ঠিত হ'ব। আনহাতে ৱাল্ট ডিজনীৰ প্ৰাক্তন বিষয়া উদয় শংকৰ হ'ব এই ব্যৱসায়িক গোটৰ উপাধ্যক্ষ। ব্যৱসায়িক গোটটোৰ নতুন বৰ্ডত থাকিব 10 গৰাকী সদস্য। ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেডে 5 গৰাকী আৰু ডিজনীয়ে 3 গৰাকী সদস্য বৰ্ডলৈ মনোনীত কৰিব। আনহাতে 2 গৰাকী সঞ্চালক হ'ব নিৰপেক্ষ। 2024 চনৰ অন্তিম ত্ৰৈমাসিক অথবা 2025 চনৰ প্ৰথম ত্ৰৈমাসিকত এই একত্ৰীকৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ব বুলি আশা কৰা হৈছে। আৰু দেশৰ মিডিয়া উদ্যোগৰ সৰ্ববৃহৎ চুক্তিত ইতিমধ্যে স্বাক্ষৰ কৰা হৈছে। ৰিলায়েন্সৰ হাতত এতিয়া ডিজনী একত্ৰীকৰণ হৈ তেওঁলোকে নতুনকৈ এয়া চুক্তিত ইতিমধ্যে স্বাক্ষৰিত হৈছে বা একত্ৰীকৰণ হৈছে, য'ত ৰিলায়েন্সৰ 47 সংখ্যক বাৰ্ষিক যি অধিৱেশন বা যি সভা আছিল সাধাৰণ সভাত এই চুক্তিত স্বাক্ষৰ কৰা হৈছে আৰু সৰ্ববৃহৎ চুক্তিত স্বাক্ষৰ কৰিছে ৰিলায়েন্সে। ঝাৰখণ্ডৰ ৰাজনৈতিক পৰিস্থিতিক লৈ বিস্ফোৰক মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেখেতৰ ভাষ্য শুনাব বিচাৰিছো। संफाई सोरेन जी मंत्री है, उन्होंने बीजेपी ज्वाइन करने का निर्णय लिया है। 30 तारीख ज्वाइन होगा। काल पता चला कि दोनों बार जो वो दिल्ली गए थे, दोनों बार उसको झारखंड का एसबी उनको फॉलो किए थे। तो कल इवनिंग ये दोनों एसबी का एजेंट को लोगों ने पकड़ा होटल में ही। जब दोनों फोटो खींच रहे थे तो दोनों को संफाई सोरेन जी का जो साथी थे, दोनों लोगों ने पकड़ा और दिल्ली पुलिस को हैंड ओवर किया। संफाई सोरेन जी ने एक FIR भी डाला कि ये 2 व्यक्ति है, हमारा फोटो भी ले रहा है और कलकत्ता से भी हमारा साथ ही फ्लाइट में आए और हमारा होटल का ही नजदीक रूम उन्होंने बुक किए और हमारा संदेह हो रहा है ये क्या है। व्यक्ति को दिल्ली पुलिस ने लेके गया ताज होटल से। फिर पता चला ये दोनों झारखंड पुलिस का स्पेशल ब्रांच का सब इंस्पेक्टर है। दोनों पुलिस ने ये बताया कि हमने बहुत दिन से संफाई सोरेन जी को ट्रैक करने के लिए हमें जिम्मेदारी मिला था। फिर ये पूछा गया कि आपको ये जिम्मेदारी किसने लगाया। ये नाम बताया जो कि IG प्रभात कुमार, जो वहां का स्पेशल ब्रांच का ADGP है, उन्होंने ये दोनों लोगों को जिम्मेदारी लगाया था।
तो ये एक बहुत बड़ा इशू है। प्राइवेसी को पूरा खत्म कर देना। होटल में जब स्पेशल ब्रांच का दोनों पुलिस ऑफिसर थे, वो समय एक महिला का भी उनका रूम में आगमन हुआ। मुसलमान विवाह विच्छेद পঞ্জীয়ন আইনৰ পক্ষত থিয় দিছে কৰিমগঞ্জ অধিবক্তাসকল। ৰাজ্য চৰকাৰে মঙলবাৰে বিধানসভাত উত্থাপন কৰা মুছলমান বিবাহ বিচ্ছেদ পঞ্জীয়ন আইনক সমৰ্থন জনালে দুগৰাকীকৈ ইছলাম ধৰ্মাৱলম্বী অধিবক্তাই। অৱশ্যে বিবাহ পঞ্জীয়ন কৰিবলৈ আহি যাতে ৰাইজ অসুবিধাৰ সন্মুখীন নহয় তাৰ বাবে কাৰ্যকাৰিতাক কিছু সহজ সৰল কৰিবলৈ আহ্বান অধিবক্তা দুগৰাকী। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। দেশৰ 1 নম্বৰ নিউজ প্লেটফৰ্ম যি নিউজ এপত থাকিব কেৱল আপুনি বিচৰা খবৰ, খেল, ৰাজনীতি, চিনেমাৰ পৰা স্বাস্থ্য, শিক্ষা আৰু জীৱনশৈলীলৈ নিউজৰ প্ৰায় সকলো বিষয় সামৰি একমাত্ৰ এপছ য'ত 15টা ভাষাত পাব লাইভ ভিডিঅ' যি আপোনাৰ অঞ্চলৰ ভিন ভিন বিষয়ৰ নিউজ সংগ্ৰহ কৰে আৰু সত্যাসত্য নিৰূপণ কৰে। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক আমাৰ টিভিৰ পৰ্দাত দিয়া এই QR কোড। গুগল ষ্ট'ৰ, এপ ষ্ট'ৰত পাব এই নিউজ 18 এপ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্ট'ৰতো পাব এই নিউজ 18 এপ। আৰু লগতে সামৰিছো প্ৰাইম টাইম 18। নমস্কাৰ। এইটো মাইথান ষ্টিল নহয়।